গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2024 জুলাই মাহৰ 24 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 8 তাৰিখ। তিথি তৃতীয়া চতুৰ্থী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:38 আৰু সূৰ্য অস্ত যাব 7:16। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো উপযোগী। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। পৰিয়ালত এক নতুন সদস্য অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব। সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ'ব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব। সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব। সূৰুজৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক, স্বাস্থ্য লাভৰ বাবে উত্তম। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে। কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হ'ব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা-ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। টিভি আৰু মোবাইল ব্যৱহাৰ ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় ওলাব। আজি আপুনি মাটি, ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহ ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা ভাল খবৰ লগত দিনৰ আৰম্ভণি ভালভাৱে হ'ব। প্ৰেমৰ ছায়া আজি বাৰুকৈ আপোনাক ছানি ধৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব, এনেবোৰৰ অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিক্ষক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ততা ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁতে আজি যাতে নিজৰ অৰ্থ বিশেষ সুৰক্ষিত কৰে। চুৰি হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব আৰু এইবাবে মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে বেয়া ব্যৱহাৰ নকৰে যেন। নিজৰ কামত এনেকুৱা মানুহৰ সহায় লওক যাৰ চিন্তাধাৰা আপোনাৰ লগত মিলে। সঠিক সময়ত সিহঁতৰ সহায় গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হ'ব। মেডিকেল ট্ৰান্সক্ৰিপশ্যনৰ লগত জড়িত মানুহৰ বাবে এয়া বহুত ভাল দিন। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। ভালভাৱে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলিবৰ বাবে চিল্ক অথবা চেটিনৰ সৰু বগা কাপোৰৰ টুকুৰা এটা সদায় নিজৰ পকেটত ৰাখক, কিন্তু মনত ৰাখিব কাপোৰখন সদায় চাফা কৰি ৰাখিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাৰ সন্তুষ্টি প্ৰদান কৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময়।
লগতে অৱসৰৰ দিনটোৰ বাবে কিছু যোজনাও বনিব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। দিন ভাল যাব। বেলেগৰ লগতে নিজৰ বাবে সময় উলিয়াব পাৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। হনুমান মন্দিৰত গুড় আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব। সাৱধানে থাকক, নহ'লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতাৰ এটা সীমালৈ ভাল, কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক অধিক সুখ প্ৰদান কৰিব। সংযম আৰু সাহসৰ হাত ধৰি হাতত, বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে, যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱা চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব। তাৰোপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জটিল পৰিস্থিতিত সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা বস্তু সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ-সমখৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্তবোৰক উদযাপন কৰক। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰে তৰ্ক নকৰিব। বৈবাহিক জীৱন বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাব। ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ গছ-গছনিৰ পাত আৰু অংকুৰ নিছিঙিব, কাৰণ গ্ৰহ বৃহস্পতি ব্ৰহ্মাৰূপ হয়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহে আপোনাৰ মানসিক ক্ষমতা বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিত বাহাল ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক। সমৰ্পণৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম, অযথা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। কাম-কাজ ভাল চলি থকাৰ সময়ত বাবে আজি আপুনি প্ৰশংসা লাভ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ভাটৌ চৰাইক জলকীয়া খুৱাওক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দয়াৱান প্ৰকৃতিয়ে আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সম্বন্ধক নতুন জীৱন প্ৰদান কৰিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। কৰ্মজীৱনৰ ভালৰ বাবে এটা লিড ধাতুৰ টুকুৰা সদায় নিজৰ পকেটত ৰাখক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভাল থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিয়ে, আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। যি ব্যক্তি আগৰ পৰাই আপোনাৰ অতি ভাল ভাৱ পোষণ কৰি থকা নাছিল, তাৰ লগত আজি আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব।
আপুনি যিয়ে কাম নকৰক কিয় বহুত ভালকৈ আৰু সুচাৰুৰূপে কৰিব। আপোনাৰ ধুনীয়া কাম আপোনাৰ মূল্য অন্যক জনাই দিব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে কাঁহৰ দান কৰক। ইয়াৰ ফলকত বুধ প্ৰসন্ন হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। সন্দিগ্ধ আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিৰাশ হৈ পৰিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে। মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জীৱনসংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তি দি থাকিব পাৰে। আৰ্থিক স্থিতি সবল কৰিবৰ বাবে নিজৰ অৰ্ধাংগিনীক মান সন্মান প্ৰদান কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে কফি খোৱা এৰি দিয়ক, বিশেষকৈ হৃদৰোগীসমূহ। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময় ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। যিকোনো খৰচী কাম অযথা যোজনাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতে ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। সেউজীয়া মগু খোৱাত সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফল ভিডিঅ'সমূহ ইমানেই। ধন্যবাদ।